স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে দক্ষিণ শালমাৰা মানগাছত জিলা কংগ্ৰেছ কৰ্মীয়ে আজি হাতীমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰে সামগ্ৰিক দৃশ্য আমি দেখুৱাম। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইতিমধ্যে যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি আছে আৰু তাৰ সমান্তৰাল গৈ দক্ষিণ শালমাৰা মানগাছত জিলা কংগ্ৰেছ কৰ্মীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। গোটেই অসমতে আমি এই কাৰ্যসূচী চলাই আছোঁ। প্ৰতিটো ডিষ্ট্ৰিক্টতে 24ৰ পৰা 28 তাৰিখলৈকে হ'ল। আমাৰ কিবা কাৰণত আমি আজি কৰিলোঁ। তো বিশেষকৈ আপোনালোকে নিশ্চয় জানে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰে পৰা যাৰ হয়তো 500 টকা আগতে আহিছিল বিল, আজিৰ দিনত দেখা গৈছে 1,500, 2,000, 2,500লৈকে আহিছে। কিছুমান মানুহৰ যিসকল আমাৰ BPL-ৰ আণ্ডাৰত আছিলে সিহঁতে হয়তো 50 টকা 100 টকাকৈ আগত দিব লগা হৈছিলে, সিহঁতে 500-600 টকাকৈ দিব লগা হৈছে। আৰু এটা কথা হ'ল যে স্মাৰ্ট মিটাৰ অহাৰ পিছত আপোনাৰ যদি ৰিচাৰ্জ শেষ হৈ যায় তেতিয়াহ'লে আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হ'ব। আৰু এনেকুৱা বহুত পৰিয়াল আমাৰ আছে যিসকলে হয়তো পইচা মাহে মাহে নাপায় বা ৰেগুলাৰলি নাপায়, কিন্তু ধৰক এমাহ দুমাহ মূৰে মূৰে বা তেনেকুৱা ব্যৱধানত পায়। তো আগতে যিটো ব্যৱস্থা আছিলে হয়তো অকণমান ফাইন লাগিছিলে, কিন্তু তথাপি সিহঁতৰ ইলেক্ট্ৰিচিটি কাটি দিয়া নহৈছিলে। আজিৰ দিনত যিটো অৱস্থা, বহুত আমাৰ এনেকুৱা মানুহ আছে হয়তো ইলেক্ট্ৰিচিটি একেবাৰে সিহঁতে ইউজ কৰিব নোৱাৰা হৈ যাব। তো গতিকে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ গোটেই অসমতে। আৰু ইয়াৰ এটা যদি কাৰণ দেখা যায় যে ভাৰতবৰ্ষত যিটো নটিফিকেশ্যন আহিছিলে আপোনাৰ চৰকাৰী অফিচ আৰু কিছুমান প্ৰতিষ্ঠানতহে বাধ্যতামূলক কৰিছিলে স্মাৰ্ট মিটাৰটো, কিন্তু অসমত দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ব্যৱসায়ৰ কাৰণে, আদানীক সুখী কৰাৰ কাৰণে ইয়াতে আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰতে মোটামুটি মিটাৰ লগাইছে ইতিমধ্যে। তো ইয়াৰ ধিক্কাৰৰ যোগ্য, আৰু তেখেতে নিশ্চয় গম পায় যে ইয়াৰ জৰিয়তে মানুহৰ কিমান কষ্ট হ'ব, কিন্তু তথাপি তেখেত যিটো দেখা গৈছে ৰাইজৰ কাৰণে তেখেতৰ কোনো ভ্ৰূক্ষেপ নাই। ৰাইজৰ কষ্ট কি কৰি আছে নকৰি আছে তেখেতৰ এইবিলাক একো দেখাৰ দৰকাৰ নাই। তেখেতৰ এটাই কথা যে তেখেতৰ নিজৰ ব্যৱসায় ঠিক থাকিব লাগে, নিজৰ পৰিয়ালৰ ব্যৱসায় ঠিক থাকিব। স্মার্ট মিটার যদি বন্ধ নকৰে চৰকাৰে, কংগ্ৰেছে কি পদক্ষেপ গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত? আমাৰ আন্দোলন চলি থাকিব আৰু ইতিমধ্যে ন্যায়ী ব্যৱস্থাও লোৱাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ স্মাৰ্ট মিটাৰটো বাধ্যতামূলক নহয় ইতিমধ্যে মই কৈছোঁৱে। তো গতিকে আমি ন্যায়ী ব্যৱস্থাও লোৱাৰ কাৰণে ৰেডি আছোঁ, কিন্তু প্ৰথমতে আমি আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিম। প্ৰথমতে আন্দোলন হ'ব আৰু অহা যদি সিহঁতে পদক্ষেপ নলয় বা স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেতিয়াহ'লে আমি নেক্সট ষ্টেপ লৈ আগুৱাই যাম। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে দক্ষিণ শালমাৰা মানগাছত জিলা কংগ্ৰেছ কৰ্মীয়ে আজি হাতীমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰে সামগ্ৰিক দৃশ্য আমি দেখুৱাম। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইতিমধ্যে যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি আছে আৰু তাৰ সমান্তৰাল গৈ দক্ষিণ শালমাৰা মানগাছত জিলা কংগ্ৰেছ কৰ্মীয়ে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। গোটেই অসমতে আমি এই কাৰ্যসূচী চলাই আছোঁ। প্ৰতিটো ডিষ্ট্ৰিক্টতে 24ৰ পৰা 28 তাৰিখলৈকে হ'ল। আমাৰ কিবা কাৰণত আমি আজি কৰিলোঁ। তো বিশেষকৈ আপোনালোকে নিশ্চয় জানে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰে পৰা যাৰ হয়তো 500 টকা আগতে আহিছিল বিল, আজিৰ দিনত দেখা গৈছে 1,500, 2,000, 2,500লৈকে আহিছে। কিছুমান মানুহৰ যিসকল আমাৰ BPL-ৰ আণ্ডাৰত আছিলে সিহঁতে হয়তো 50 টকা 100 টকাকৈ আগত দিব লগা হৈছিলে, সিহঁতে 500-600 টকাকৈ দিব লগা হৈছে। আৰু এটা কথা হ'ল যে স্মাৰ্ট মিটাৰ অহাৰ পিছত আপোনাৰ যদি ৰিচাৰ্জ শেষ হৈ যায় তেতিয়াহ'লে আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হ'ব। আৰু এনেকুৱা বহুত পৰিয়াল আমাৰ আছে যিসকলে হয়তো পইচা মাহে মাহে নাপায় বা ৰেগুলাৰলি নাপায়, কিন্তু ধৰক এমাহ দুমাহ মূৰে মূৰে বা তেনেকুৱা ব্যৱধানত পায়। তো আগতে যিটো ব্যৱস্থা আছিলে হয়তো অকণমান ফাইন লাগিছিলে, কিন্তু তথাপি সিহঁতৰ ইলেক্ট্ৰিচিটি কাটি দিয়া নহৈছিলে। আজিৰ দিনত যিটো অৱস্থা, বহুত আমাৰ এনেকুৱা মানুহ আছে হয়তো ইলেক্ট্ৰিচিটি একেবাৰে সিহঁতে ইউজ কৰিব নোৱাৰা হৈ যাব। তো গতিকে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ গোটেই অসমতে। আৰু ইয়াৰ এটা যদি কাৰণ দেখা যায় যে ভাৰতবৰ্ষত যিটো নটিফিকেশ্যন আহিছিলে আপোনাৰ চৰকাৰী অফিচ আৰু কিছুমান প্ৰতিষ্ঠানতহে বাধ্যতামূলক কৰিছিলে স্মাৰ্ট মিটাৰটো, কিন্তু অসমত দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ব্যৱসায়ৰ কাৰণে, আদানীক সুখী কৰাৰ কাৰণে ইয়াতে আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰতে মোটামুটি মিটাৰ লগাইছে ইতিমধ্যে। তো ইয়াৰ ধিক্কাৰৰ যোগ্য, আৰু তেখেতে নিশ্চয় গম পায় যে ইয়াৰ জৰিয়তে মানুহৰ কিমান কষ্ট হ'ব, কিন্তু তথাপি তেখেত যিটো দেখা গৈছে ৰাইজৰ কাৰণে তেখেতৰ কোনো ভ্ৰূক্ষেপ নাই। ৰাইজৰ কষ্ট কি কৰি আছে নকৰি আছে তেখেতৰ এইবিলাক একো দেখাৰ দৰকাৰ নাই। তেখেতৰ এটাই কথা যে তেখেতৰ নিজৰ ব্যৱসায় ঠিক থাকিব লাগে, নিজৰ পৰিয়ালৰ ব্যৱসায় ঠিক থাকিব। স্মার্ট মিটার যদি বন্ধ নকৰে চৰকাৰে, কংগ্ৰেছে কি পদক্ষেপ গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত? আমাৰ আন্দোলন চলি থাকিব আৰু ইতিমধ্যে ন্যায়ী ব্যৱস্থাও লোৱাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ স্মাৰ্ট মিটাৰটো বাধ্যতামূলক নহয় ইতিমধ্যে মই কৈছোঁৱে।
তো গতিকে আমি ন্যায় ব্যৱস্থাও লোৱাৰ কাৰণে ৰেডি আছোঁ, কিন্তু প্ৰথমতে আমি এই আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিম। প্ৰথমতে আন্দোলন হ'ব, আৰু অহা যদি সিহঁতে পদক্ষেপ নলয় বা স্মাৰ্ট মিটাৰ বন্ধ নকৰে, তেতিয়াহ'লে আমি নেক্সট ষ্টেপ লৈ আগুৱাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।